জাহ্নৱী দেওবৰীয়া বজাৰত এতিয়া একশন মোডত নামি পৰিছে বিজেপি বিধায়ক হঠাৎ বজাৰত ভিজিট কৰিছে বিজেপি বিধায়ক ঋষিৰাজ হাজৰিকা আৰু ইয়াৰ পিছতে পদপথৰ যিসকল ব্যৱসায়ী আছে দোকানী আছে সকলক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে যিসকলে অবৈধভাৱে পদপথ দখল কৰি ব্যৱসায় কৰি আছে সেইসকল কিন্তু বিপদত পৰিব লাগিব গতিকে পদপথৰ যি অবৈধ ব্যৱসায়ী বা অবৈধ দোকানী আছে তেওঁলোক এতিয়া সাৱধান হওক বজাৰত এইদৰে সাডেন ভিজিট কৰাৰ পাছতে এতিয়া সকলোকে এক প্ৰকাৰ সাৱধান বাণী শুনাইছে বিজেপি বিধায়কে লৈছে মুহূৰ্তৰ সবিশেষ অসম এতিয়া সলনি হ'ল আৰু এনেদৰে বজাৰত সাডেন ভিজিট কৰি এই মন্তব্য কৰিছে ঋষিৰাজ হাজৰিকাই থলুৱা খিলঞ্জীয়াক প্ৰদান কৰা হ'ব সুৰক্ষা অসম এতিয়া সলনি হৈছে অসমত এতিয়া থলুৱা খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰা হ'ব স্বাস্থ্যসন্মত পৰিৱেশ এতিয়া গঢ়ি তোলা হ'ব বেদখলকাৰী পদপথৰ ব্যৱসায়ী সাৱধান পদপথৰ যিসকল ব্যৱসায়ী আছে বেদখলকাৰী আছে সেইসকল এতিয়া সাৱধান হওক দেওবৰীয়া বজাৰত একশন মোডত নামি পৰিছে বিজেপি বিধায়ক লখিমপুৰৰ হাৰমতি বজাৰৰ বাবে সৃষ্টি হোৱা যান-জঁট দূৰ কৰিবলৈ গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত পুনৰ সংস্থাপিত হ'ব হাৰমতি বজাৰ পুনৰ সংস্থাপিত কৰা হ'ব পদপথৰ দোকানীৰ বাবেও দিলে বিশেষ বাৰ্তা পদপথৰ দোকানীকো বিশেষ আহ্বান জনাইছে বিধায়কগৰাকীয়ে অবৈধভাৱে বজাৰৰ ভূমি দখল কৰা সকললৈ সকিয়নি যিসকলে অবৈধভাৱে বজাৰ ভূমি দখল কৰি ৰাখিছে সেইসকলক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা হৈছে শীঘ্ৰে বেদখল মুক্ত কৰা হ'ব হাৰমতি বজাৰৰ ভূমি শীঘ্ৰে বেদখল মুক্ত কৰা হ'ব ৰঙানদী বিধায়ক ঋষিৰাজ হাজৰিকাৰ আকস্মিক অভিযান জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ হাৰমতি বজাৰত আকস্মিক অভিযান চলাই বিধায়কগৰাকীয়ে আৰু এইদৰে এতিয়া হাৰমতি বজাৰত আকস্মিক অভিযান ৰঙানদী বিধায়ক ঋষিৰাজ হাজৰিকাৰ আৰু এইদৰে বজাৰত অভিযান চলাই এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে বেদখলকাৰীক যিসকলে বজাৰৰ ভূমি অবৈধভাৱে দখল কৰিছে অবৈধভাৱে যিসকলে ব্যৱসায় কৰি আছে গতিকে অবৈধ ব্যৱসায়ী বা অবৈধ যিসকল বেদখলকাৰী সেইসকলৰ এতিয়া নিষ্ঠা নাই শীঘ্ৰে হাৰমতি বজাৰৰ ভূমি বেদখল মুক্ত কৰা হ'ব বুলিও এনেদৰে ঘোষণা কৰিছে বজাৰখনৰ বাবে যি যান-জঁটৰ সৃষ্টি হৈছিল সেই যান-জঁট দূৰ কৰিবলৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অবৈধভাৱে বজাৰৰ ভূমি দখল কৰা সকল এক প্ৰকাৰ বিপদত পৰিব লাগিব জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ হাৰমতি বজাৰত আকস্মিক অভিযান ৰঙানদী বিধায়ক ঋষিৰাজ হাজৰিকাৰ আৰু এনেদৰে দেওবৰীয়া বজাৰত অভিযান চলাই এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰিছে পুনৰ সংস্থাপিত কৰা হ'ব হাৰমতি বজাৰ কিন্তু তাৰ পূৰ্বেই বজাৰৰ যি অবৈধভাৱে ভূমি দখল হৈ আছে এই দখলীকৃত ভূমি বেদখলমুক্ত কৰা হ'ব যিসকল অবৈধ ব্যৱসায়ী অবৈধ পদপথৰ দোকানী আছে যিসকলে অবৈধভাৱে দোকান দি আছে ভূমি দখল কৰি সেই সকলকো এক প্ৰকাৰ স্পষ্ট সকিয়নি প্ৰদান কৰিছে অসম এতিয়া সলনি হ'ল অসমত এতিয়া থলুৱা খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰা হ'ব গতিকে বেদখলকাৰী আৰু পদপথৰ ব্যৱসায়ীসকল এতিয়া সাৱধান হওক যিসকলে ভূমি দখল কৰি নিজৰ আধিপত্য কৰি ৰাখিছে সেইসকল কিন্তু এতিয়া বিপদত পৰিব লাগিব আৰু এনেদৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ হাৰমতি বজাৰত এনেদৰে অভিযান চলাই বিধায়কগৰাকীয়ে আৰু এইদৰে বজাৰত উপস্থিত হৈ এই মন্তব্য কৰিছে ৰঙানদী বিধায়ক ঋষিৰাজ হাজৰিকাই দেওবৰীয়া বজাৰত এইদৰে হঠাৎ অভিযান চলাই এক প্ৰকাৰ একশন মোডত নামি পৰিছে বিধায়কগৰাকী অবৈধভাৱে ভূমি দখল কৰা সকললৈ এক প্ৰকাৰ স্পষ্ট সকিয়নি প্ৰদান কৰিছে যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে সেইসকল বিপদত পৰিব লাগিব শীঘ্ৰেই হাৰমতি বজাৰৰ ভূমি বেদখলমুক্ত কৰা হ'ব বুলিও এনেদৰে মন্তব্য কৰিছে বিধায়কগৰাকীয়ে এইটো কৈছিলো যে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় কালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত অসম আৰু অসমীয়া আৰু বিশেষকৈ থলুৱা খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা আৰু এটা স্বাস্থ্যসন্মত পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় সংকল্পবদ্ধ মই তেওঁৰ এজন সৈনিক হিচাপে ৰঙানদীবাসী ৰাইজে বহু আশাৰে আমাক ভোটদান কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি বিশ্বাস দেখুৱাইছে আমাৰ ৰঙানদী এই অঞ্চলৰ আটাইতকৈ ডাঙৰ মুখ্য বজাৰখন হৈছে হাৰমতি বজাৰ যোৱা বছৰ ধৰি এই অঞ্চলত ইমান এটা কদৰ্যময় পৰিৱেশৰ ৰাইজে বা মানে ব্যৱস্থাৰে চলি আছিল এই পৰিৱেশটো আমি শেষ কৰিব লগা আছিল এটা নতুন এটা অধ্যায় আৰম্ভ কৰিব লগা আছিল আৰু বিশেষকৈ আজি দেখিছে আপুনি জিলা আয়ুক্ত ডাঙৰীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়া আমি আজি সকলোৱে আহি এইটো কাৰণে আহি যে এই অঞ্চলৰ ট্ৰেফিকটোৰ কাৰণে ইমান ডাঙৰ এটা যান জঁট হয় যে মানুহ
এই নেশ্যনেল হাইৱেত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টালৈকে ট্ৰেফিকত ফচিব লাগে। আপুনি মেডিকেল ইমাৰ্জেঞ্চি সময়ত ফচিব লগা হয়। আৰু সেইকাৰণে আমি কৈছোঁ যে প্ৰশাসন, চৰকাৰ, আমি সকলোৱে মিলি আৰু ৰাইজৰ বিশেষকৈ সহযোগত আমি গোটেই হাৰমতি বজাৰখন বিজ্ঞানসন্মতভাৱে এটা পৰিৱেশত আমি ভিতৰলৈ পুনৰ সংস্থাপিত কৰি এই অঞ্চলসমূহ ৰাস্তাৰ ওপৰত যোনটো দোকান বহাৰ যোনটো ব্যৱস্থা, কাৰণ মই কেতিয়াও নিবিচাৰোঁ যে মোৰ থলুৱা অসমীয়া খিলঞ্জীয়া ভাই এজনে পদপথত বহি দোকানৰ ব্যৱস্থা কৰক। অসম সলনি হৈছে, এখন নতুন অসম। এই নতুন অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সপোনৰ অসমখনত কোনো খিলঞ্জীয়া থলুৱা ভাইয়ে পদপথত বহি ব্যৱসায় কৰিব লগা পৰিৱেশ নাই। আমি পৰ্যাপ্ত পৰিমাণে সন্মান সহকাৰে তেওঁলোকক বজাৰৰ ভিতৰত স্থান প্ৰদান কৰিম, যাতে আমাৰ অসমীয়া যুৱকজনে অনাগত দিনত গৌৰৱেৰে স্বাভিমানেৰে নিজৰ ব্যৱসায় ব্যৱস্থা আৰম্ভ কৰিব পাৰে। আৰু এই বজাৰসমূহত যিবোৰ বেদখলকাৰীয়ে বেদখল কৰি আছিলে, যিসকলে নিজৰ ব্যক্তিগত পৈতৃক সম্পত্তিতে ব্যৱহাৰ কৰি আছিলে, আমি ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা ল'ব। অতি কম দিনৰ ভিতৰত এই ব্যৱস্থা তেওঁলোকৰ পৰা আমি এইবিলাক আঁতৰাই আমি থলুৱা ৰাইজৰ হাতত অৰ্পণ কৰি দিবৰ কাৰণে আমি সংকল্পবদ্ধ। তো কৈছিলোঁৱে যে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় কালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত অসম আৰু অসমীয়া আৰু বিশেষকৈ থলুৱা খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা আৰু এটা স্বাস্থ্যসন্মত পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় সংকল্পবদ্ধ। মই তেওঁৰ এজন সৈনিক হিচাপে ৰঙানদীবাসী ৰাইজে বহু আশাৰে আমাক ভোটদান কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি বিশ্বাস দেখুৱাইছে। আমাৰ ৰঙানদী এই অঞ্চলৰ আটাইতকৈ ডাঙৰ মুখ্য বজাৰখন হৈছে হাৰমতি বজাৰ। যোৱা বছৰ ধৰি এই অঞ্চলত ইমান এটা কদৰ্যময় পৰিৱেশৰ ৰাইজে ব্যৱস্থাৰে চলি আছিল, এই পৰিৱেশটো আমি শেষ কৰিব লগা আছিল, এটা নতুন অধ্যায় আৰম্ভ কৰিব লগা আছিল। আৰু বিশেষকৈ আজি দেখিছে আপুনি জিলা আয়ুক্ত ডাঙৰীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়া, আমি আজি সকলোৱে আহি এইটো কাৰণে আহিছে যে এই অঞ্চলৰ ট্ৰেফিকটোৰ কাৰণে ইমান ডাঙৰ এটা যান জঁট হয় যে মানুহ এই নেশ্যনেল হাইৱেত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টালৈকে ট্ৰেফিকত ফচিব লাগে। আপুনি মেডিকেল ইমাৰ্জেঞ্চি সময়ত ফচিব লগা হয়। আৰু সেইকাৰণে আমি কৈছোঁ যে প্ৰশাসন, চৰকাৰ, আমি সকলোৱে মিলি আৰু ৰাইজৰ বিশেষকৈ সহযোগত আমি গোটেই হাৰমতি বজাৰখন বিজ্ঞানসন্মতভাৱে এটা পৰিৱেশত আমি ভিতৰলৈ পুনৰ সংস্থাপিত কৰি এই অঞ্চলসমূহ ৰাস্তাৰ ওপৰত যোনটো দোকান বহাৰ যোনটো ব্যৱস্থা, কাৰণ মই কেতিয়াও নিবিচাৰোঁ যে মোৰ থলুৱা অসমীয়া খিলঞ্জীয়া ভাই এজনে পদপথত বহি দোকানৰ ব্যৱস্থা কৰক। অসম সলনি হৈছে, এখন নতুন অসম। এই নতুন অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সপোনৰ অসমখনত কোনো খিলঞ্জীয়া থলুৱা ভাইয়ে পদপথত বহি ব্যৱসায় কৰিব লগা পৰিৱেশ নাই। আমি পৰ্যাপ্ত পৰিমাণে সন্মান সহকাৰে তেওঁলোকক বজাৰৰ ভিতৰত স্থান প্ৰদান কৰিম, যাতে আমাৰ অসমীয়া যুৱকজনে অনাগত দিনত গৌৰৱেৰে স্বাভিমানেৰে নিজৰ ব্যৱসায় ব্যৱস্থা আৰম্ভ কৰিব পাৰে। আৰু এই বজাৰসমূহত যিবোৰ বেদখলকাৰীয়ে বেদখল কৰি আছিলে, যিসকলে নিজৰ ব্যক্তিগত পৈতৃক সম্পত্তিতে ব্যৱহাৰ কৰি আছিলে, আমি ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা ল'ব। অতি কম দিনৰ ভিতৰত এই ব্যৱস্থা তেওঁলোকৰ পৰা আমি এইবিলাক আঁতৰাই